ডিমাছা জাতি সন্দৰ্ভত ভুল তথ্য প্ৰদান কৰাক লৈ ধনচিৰিত ডিমাছা সামাজিক সংগঠনৰ APSLCৰ সভাপতি জেআই কাথাৰৰ বিৰুদ্ধে সংবাদমেলযোগে ক্ষোভ প্ৰকাশ। শনিবাৰে বিয়লি 5মান বজাত ধনচিৰিত ডিমাছা সামাজিক সংগঠনৰ অন্তৰ্ভুক্ত সামাজিক দল সংগঠনসমূহে এক সংবাদমেল আয়োজন কৰে। APSLC দলৰ নেতা জেআই কাথাৰে কিছুদিন পূৰ্বে ডিমাছা জাতি সন্দৰ্ভত ভুল তথ্য প্ৰদান কৰাক লৈ ডিমাছা জাতি সংগঠনৰ ৰুখত পৰিছে জেআই কাথাৰ বুলি সংবাদমেলযোগে সম্বোধন কৰি এই কথা ব্যক্ত কৰিছে সামাজিক সংগঠনসমূহৰ নেতৃস্থানীয় ব্যক্তিসকলে। উল্লেখ্য যে কাথাৰে ডিমাছাসকলক 1836 চনত ডিমাপুৰৰ পৰা মাইবঙলৈ প্ৰব্ৰজন সম্পৰ্কে ভুল তথ্য দাঙি ধৰিছিল বুলি ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ ডিমাছা সামাজিক সংগঠনসমূহে ক্ষোভ প্ৰকাশ কৰি কাথাৰক ক্ষমা খুজিবলৈ দাবী জনায়। ধনচিৰিত আজি ডিমাছা জাতীয় সংগঠনসমূহে এখন সংবাদমেল দাবী কৰি এই কথা জানিবলৈ দিয়ে। ডিমাছাসকলক সামাজিক সংগঠনৰ নেতাসকলে সংবাদ মাধ্যমৰ আগত ক্ষোভেৰে কয় যে এগৰাকী প্ৰাক্তন IAS বিষয়া হৈও ডিমাছা জাতি সন্দৰ্ভত কাথাৰৰ জ্ঞান নথকাটো দুৰ্ভাগ্যজনক। আপোনাৰ সাংবাদিক মাধ্যম মিডিয়া থ্ৰুদি আমি যোৱা 10 তাৰিখ 11 তাৰিখে আমাৰ যে কাথাৰ IAS অফিচাৰ আৰু তেখেত প্ৰেচিডেণ্ট অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ তেখেতে আমাৰ ডিমাছা জনজাতিৰ বিষয়ে আমি কেতিয়া ডিমা হাছাওত আমি গৈছিলোঁ সেইটোৰ বিষয়ে কিছুমান ৰাইজৰ মাজত 1836 বুলি ভুল তথ্য দাঙি ধৰিছে। পোনপ্ৰথমতে তেখেতক তাৰ বাবে আমি কণ্ডেম কৰিছোঁ। তাৰপিছত তেখেতে আকৌ 11 তাৰিখে ক্লিয়াৰিফিকেশ্যন দিছে 1536 বুলি। কিন্তু আমি আজি চাওক, আজি আমাৰ ধনচিৰিতেই আপোনাৰ 1313 চেঞ্চুৰী আগৰ পৰা আমাৰ ৰজাই ইয়াত ৰজা পুখুৰী বনাই আমি ইয়াত বসবাস কৰি আছোঁ। আমি তাত 1200 চেঞ্চুৰীৰ পৰা 1100 চেঞ্চুৰীত আমাৰ ৰজাবিলাকে পুখুৰী খান্দি সেইটো হিষ্ট্ৰী আছে আমাৰ। সেইটো আমি 1536ত আমাৰ ৰজা শিফটিং হৈছে তাত। তাৰ আগৰ পৰাও ডিমা হাছাওত আমাৰ ডিমাছা সম্প্ৰদায়সকলে আগৰ পৰাই জীৱিকা হৈ তাত থাকি আছে। গতিকে ভৱিষ্যতৰ দিনত আমি সকলো ৰাজনীতিবিদ তথা আমাৰ জেআই কাথা ডাঙৰীয়া দেৱক সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যতৰ এনেধৰণৰ আমাৰ ডিমাছা সম্প্ৰদায় বা বেলেগ ট্ৰাইবেল বা ডিমা হাছাও বা কাৰ্বি আংলঙৰ ট্ৰাইবেলৰ বিষয়ে এনে বুৰঞ্জী নজনাকৈ ৰাইজৰ আগত ক'বলৈ আমি নক'বৰ কাৰণে সকীয়াই দিছোঁ। ধন্যবাদ। অল কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি হয় ডাঙৰীয়া যে জন ইণ্টি কাথাৰ ডাঙৰীয়া আমাৰ যিটো ডিমাছা হিষ্ট্ৰিকেল কথাটো গৈছে এই ডিমাছা হিষ্ট্ৰিকেল কথাটো আমি বহুত বেয়া পাইছোঁ, বহুত দুখ পাইছোঁ। কিন্তু হিষ্ট্ৰিকেল নাজানিবলৈ ক'ব নালাগিছিলে, যে জানিবলৈ ক'ব লাগে। নাজানিবলৈ কথা ক'লে বহুত মানুহ জাতি গতৰ বেয়া পায়। নিজে যে IAS অফিচাৰ হয়, IAS অফিচাৰজনক ইমানখিনি হিষ্ট্ৰী নাজানিবলৈ ক'ব লাগিছিলে, যে হিষ্ট্ৰিকেল জানিবলৈ। হিষ্ট্ৰিকেল নাজানিবলৈ ইমানখিনি কোৱাটো মই বহুত দুখ পাইছোঁ, বেয়াও পাইছে। কিন্তু অতি সোনকালে ডাঙৰীয়া আমাৰ ক্লিয়াৰিফিকেশ্যন দিলে ভাল বুলি জেআই কাথাৰ অতি সোনকালে ক্লিয়াৰিফিকেশ্যন দিলে ভাল বুলি মই ডিমাছা মহিলা সমিতি হৈ আপোনাক অনুৰোধ কৰিছোঁ। আপোনাৰ মাধ্যমতে আমি ইয়াতে অলপ ক'বলৈ পাইছোঁ যে 11 তাৰিখে আমাৰ জেআই কাথাৰ চাবে কি কথা কৈছিলে, তো সঁচাই আৰু তাৰ পাছতে সি নিজেই উঠাই লৈছে যে 1536ত আমাৰ ৰাজাই সিহঁতে মাইবং ফালে গ'ল। তাৰ গতিকে সিহঁতে ডিমাছাসকলেতো তাৰ আগতেই আছিলে, তাতে জীয়াই আছিলে। সেই গতিকে আৰু বাকী আৰু হিষ্টৰী নাজানিবলৈ এনে গোৱাটো অলপ বেয়াও লাগে। হিষ্টৰিকেল ডাটাও আছে, বুৰঞ্জী আছে। সেই গতিকে চাই পিনি অলপ বুজি ক'ব লাগে, তেতিয়া আমি ডিমাছাসকলেও বেয়া নাপায়। যাতে পলিটিকেল হিচাপতে ক'লেও মানে এতিয়া গোটেই পঢ়া যিখিনি মানুহ ল'ৰাকেইটাই এইটো সঁচাকৈ ভাবিব। সেই গতিকে
আমি পথাৰ চাবক মানে কি বুলি কয় অলপ শুধৰাই ক'বলৈ বিশ্বাস ৰাখিছোঁ আৰু তাতে এই কথা কৈয়ে মই সামৰণি মাৰিম। আজি এই যিটো কাঠাৰ ছাৰে আমাক ডিমাচা সম্প্ৰদায়ক বা ডিমাচা সমাজৰ যিটো হিষ্টৰিকেল কথা ক'লে সেইটো লৈ আজি আমি এইটো প্ৰেছ মিট পাতিছোঁ। প্ৰথমে মই এই সাংবাদিক ছাৰসকলক মই ধন্যবাদ জনাইছোঁ, লগত আমাৰ মহিলাবৃন্দ আৰু গণ্য মান্য ৰাইজ। জীয়াই কাঠাৰে আজি 11 তাৰিখ আৰু 14 তাৰিখ যিটো তেওঁ প্ৰেছ কনফাৰেঞ্চ হাফলঙত গৈছিলে, সেই কনফাৰেঞ্চত যিটো কথা ক'লে যে ডিমাপুৰৰ পৰা মাইবালৈ যোৱাৰ চনটো তেওঁ ভুলকৈ ক'লে, 1836 ক'লে। কিন্তু আকৌ সি 11 আৰু 14 তাৰিখ ক্লাৰিফিকেশ্যন দিলে 18 আৰু 36 নহয় 1536। সেই দুটা দিনতো 11 আৰু 14 এই দুটা তাৰিখত সি একেটাই কথাকে ক্লাৰিফিকেশ্যন দিলে। সেই গতিকে আমাৰ ডিমাচা সমাজ আমি অতি দুখিত পাইছোঁ। যিটো অশুদ্ধ বাক্য মাতিছে সেইটো কাৰণে আমি বেয়া পাইছোঁ, কাৰণ ডিমাচা বহুত দিনৰ পৰা বুৰঞ্জীটো আছে, এতিয়ালৈকেও আমি জীয়াই আছোঁ। এতিয়া আমাৰ ক'বলৈ গ'লে আমাৰ সতীয়াৰ পৰা ত্ৰিপুৰালৈকে আমাৰ ডিমাচা ৰজা আগত আছিলে, কিন্তু এতিয়ালৈকেও আমি আছে, আমাৰ ত্ৰিপুৰা ৰাইজ আছে, সেইফালে সতীয়াটো আছে। গতিকে আমাৰ সমাজক তেওঁ নজনাকৈ হিষ্টৰিকেল যিটো চন সিও তেওঁ দাঙি ধৰিছে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, আমি ডিমাচা সমাজ হৈ মই দাঙি ধৰিছোঁ যাতে এই ভুল বাক্য কোৱাৰ কাৰণে অতি সোনকালে তেওঁ শুধৰাব আৰু ক্লাৰিফিকেশ্যন দিবলৈ তেওঁৰ মন্তব্য যদি বেয়াকৈ কৰিলে সেইটোলৈ মাফ কৰিব বুলি মই তেওঁক অনুৰোধ কৰিছোঁ। তেওঁৰ মন্তব্য মই দাঙি ধৰিছোঁ। নমস্কাৰ।